ক্ৰিকেট মেচ সাংবাদিক সংস্থা আৰু আৰক্ষীৰ মাজত আজি সাংবাদিক আৰু আৰক্ষীৰ দুয়োৰে বিৰুদ্ধে যুদ্ধোদ্ধান ৰূপত অৱতীৰ্ণ হ'ল লেখাপানী খেলপথাৰত কলম কেমেৰা আৰু উদ্যান্ত বন্দুক বাৰুদ এৰি হাতত বল বেট লৈ খেলপথাৰত নামিল সাংবাদিক আৰু আৰক্ষী মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু অসম আৰক্ষীৰ লেখাপানী কামাণ্ডো বাহিনীৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় এই মেচখনত লেখাপানী আৰক্ষী থানাৰ কামাণ্ডো বাহিনীয়ে পুনতে বেটিং কৰি 7 উইকেট হেৰুৱাই 106 ৰানৰ লক্ষ্য বান্ধি দিয়ে প্ৰত্যুত্তৰত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ক্ৰিকেট দলে 3 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় বিজয়ী মাৰ্ঘেৰিটা সাংবাদিক সংস্থা ক্ৰিকেট দলক বন্ধুত্বমূলক ক্ৰিকেট ট্ৰফি প্ৰদান কৰে আনহাতে ৰানাৰ্ছ আপ ট্ৰফি আৰু হিমান্ত চেতিয়াক মেন অফ দ্য মেচ বঁটা প্ৰদান কৰা হয় আৰক্ষীয়ে ইমান ব্যস্ত জীৱনতে ইমান ভাল খেলিব তথাপিও আমি ভালেই খেলিলোঁ লেখাপানী আৰক্ষী থানাও ভাল খেলিছে আমাৰ খেলি ভাল লাগিছে সিহঁতৰ লগত আমি নেক্সট আকৌ এবাৰ খেলিম বুলি ভাবি আছোঁ খেলে বহুত ভাল খেলিলে সিহঁতে আৰক্ষী আৰু সাংবাদিকতাৰ যিটো জীৱন আচলতে অত্যন্ত কৰ্মব্যস্তময় জীৱন প্ৰতিটো মুহূৰ্ততে সতৰ্ক হ'ব লগা হয় কোন সময়ত আইন শৃংখলাজনিত পৰিস্থিতি অৱনতি ঘটে আৰু সেইটো কাৰণে অত্যন্ত ব্যস্তময় জীৱনৰ মাজত আচলতে নিজৰ গোটেই জীৱনটোত যদি চোৱা যায় তেওঁলোকেও এটা সময়ত খেলিছিল আৰু সাংবাদিকসকলেও এটা সময়ত বিভিন্ন খেল ধেমালিত বা বিভিন্ন সাংস্কৃতিক কলাকৃষ্টি আদি বিভিন্ন দিশত জড়িত হৈ আছিল এই কৰ্মব্যস্ততাৰ মাজত অকণমান আহৰি সময় সাংবাদিকসকলে আচলতে নিজৰ এই যে যি পুৰণা যিটো স্মৃতি এইটো আচলতে নষ্টালজিক হৈ পৰিব বিচাৰে স্বাভাৱিকভাৱেই লেখাপানী আৰক্ষী থানাৰ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ আজি এক বন্ধুত্বমূলক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু এই ক্ৰিকেট প্ৰতিযোগিতাৰ জৰিয়তে আচলতে আৰক্ষী আৰু সাংবাদিকৰ যি সৌহাৰ্দ্য সম্পৰ্ক ৰক্ষা কৰি সমাজখন সংশোধন কৰাৰ যিটো সংকল্প নিশ্চিতভাৱে এটা শুভবাৰ্তা আজিৰ খেলখনত মাৰ্ঘেৰিটা সাংবাদিক সন্থা জয়ী হৈছে তাৰ কাৰণে মই মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে লেখাপানী আৰক্ষীয়ে আচলতে 105 ৰান তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু নিৰ্ধাৰিত লক্ষ্য 7 উইকেটতে 12টা বল থকাৰ অৱস্থাতেই মাৰ্ঘেৰিটা সাংবাদিক সন্থা সেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় নিশ্চিতভাৱে এটা ভাল কথা যে অত্যন্ত কৰ্মব্যস্তময় থাকে সাংবাদিকতা জীৱন এটা সময়ত খেলিছিল আৰু পুনৰ আচলতে হাতত বেট বল লৈ ক্ৰিকেটৰ খেলপথাৰত নামিছে নিশ্চিতভাৱে এটা শুভ লক্ষণ আমি আশা কৰিছোঁ যে ভৱিষ্যত সময়ত এই ধৰণে আৰক্ষী প্ৰশাসন বা মাৰ্ঘেৰিটাৰ সাংবাদিকসকল বা সাংবাদিকতাৰ জীৱনটোত জড়িত থকা ব্যক্তিসকলৰ মাজত এনেধৰণৰ সৌহাৰ্দ্যমূলক ক্ৰিকেট প্ৰতিযোগিতা বা এনেধৰণৰ খেল ধেমালি অনুষ্ঠিত হ'ব যি আচলতে আৰক্ষী আৰু সাংবাদিকতাৰ জীৱনৰ যিটো লক্ষ্য সমাজ সংশোধনৰ লক্ষ্য ইয়াক অধিক সুদৃঢ় কৰিব যিটো খেলে আচলতে সমন্বয়ৰ বাৰ্তা দিয়ে খেলে আচলতে মানুহৰ মানসিক উৎকৰ্ষ সাধন কৰে শাৰীৰিক এটা সুস্থ পৰিৱেশ সুস্থতা সৃষ্টিৰ ক্ষেত্ৰত আচলতে খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু খেলে আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এক সমন্বয়ৰ বাৰ্তা দিয়ে আমি আশা কৰোঁ যে আজি এই খেলখনে আচলতে এক শুভবাৰ্তা দিব অসমৰ সকলো ক্ষেত্ৰখনত সেই শুভবাৰ্তা দিব আৰু মই পুনৰবাৰ লেখাপানী আৰক্ষী থানাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে অত্যন্ত কৰ্মব্যস্ততাৰ মাজত এই ধৰণে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সৈতে এই খেলখনত আজি মাৰ্ঘেৰিটা সাংবাদিক সন্থা আৰু আমাৰ লেখাপানী থানা হৈ আমি দুইটা দলে ক্ৰিকেট খেল খেলিলোঁ অন্ততঃ সুন্দৰ খেল হ'ল খেলখনত সাংবাদিক সন্থা জয়ী হৈছে আৰু খেলখন খুব ধুনীয়াকৈ পাৰ হ'ল তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ যিকেইজন ল'ৰাই ভাল খেলিছে আগন্তুক তেওঁলোকে ভাল খেলক আৰু আমাৰো ব্যস্ততাৰ মাজত সকলো প্লেয়াৰ আহিব পৰা নাছিলে তথাপিও আমি নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ যাতে আমি আহি খেলি খেলখন উপভোগ কৰিলোঁ ভাল লাগিলে তেওঁলোকৰ মাজত ভাল ল'ৰাও আছে 2-এটা ল'ৰা ভাল দেখিলোঁ আমাৰো ভাল 2-এটা ল'ৰা আছে আগন্তুক আমি সময় পালে তেওঁলোকৰ লগত আকৌ যেন খেল এখন খেলিব পাৰোঁ তাৰে কামনা কৰি মোৰ বক্তৃতা সামৰিলোঁ ইয়াত লেখাপানীত বন্ধুত্ব এখন ক্ৰিকেট খেল অনুষ্ঠিত হ'ল মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু লেখাপানী আৰক্ষীৰ মাজত যিহেতু আমাৰ যথেষ্ট ভাল খেলিছে আমাৰ টীমে যিহেতু আমি 7 উইকেটত জয়লাভ হ'বলৈ সক্ষম হৈছোঁ আৰু লগতে এটা কথা ক'ব লাগিব হিমান্ত চেতিয়া যিজনে আজি অপেনিং কৰিছিলে আমাৰ হৈ তেওঁ যথেষ্ট ভাল খেলিছিলে লগতে অনুৰাগ আছে আৰু বাকী আমাৰ সকলো সদস্যই আজি যথেষ্টখিনি ভাল খেলিছে আৰু ভাল লাগিলে যে আমি যিহেতু সদায় কৰ্মত ব্যস্ত হৈ থাকোঁ তাৰ মাজতে আজি অলপ নিজৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰিও খেলিবলৈ যত্ন কৰিছোঁ আৰু অনাগত দিনত আমি এইভাগে আমি মাজে মাজে হয়তো ভৱিষ্যতলৈ খেলি যাম আৰু আজি যথেষ্ট সুখী হৈছোঁ কাৰণ আমি আজি জয় হৈছোঁ ধন্যবাদ